হেল্ল' এভৰিৱান, আজিৰ মূল ভিডিঅ'ৰ টপিকটো হ'ল যে আপোনালোকে যদি PM কিষাণ আৰু অৰুণোদয় 3.0 হিতাধিকাৰী হয়, আপোনালোকৰ কাৰণে এটা ভাল খবৰ। আপোনালোকৰ বেংক একাউণ্টত আপোনাৰ আধাৰ কাৰ্ডত DBT লিংক আছে নে নাই কেনেকৈ চেক কৰিব। আপুনি আপোনাৰ হাতৰ মোবাইলৰ জৰিয়তে আপোনাৰ বেংকত DBT লিংক আছে নে নাই কেনেকৈ চেক কৰিব পাৰিব আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাই দিম। সম্পূৰ্ণ ভিডিঅ' আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাই থাকক, স্কিপ নকৰিব। আৰু এটা কথা কৈছোঁ যে যদি আপোনালোকে অৰুণোদয় 3.0 আৰু PM কিষাণ হিতাধিকাৰী হয়, তেতিয়াহ'লে আপোনাৰ ভাল খবৰ যে আপোনালোকে যদি DBT লিংক নকৰে তেতিয়াহ'লে আপুনি যিকোনো চৰকাৰী আঁচনিৰ টকা নাপাব। আপুনি এটা কথা জানি লওক যে যদি আপোনাৰ DBT লিংক নাথাকে বেংকত, তেতিয়াহ'লে আপুনি কোনোপধ্যেই আপোনাৰ চৰকাৰী আঁচনিৰ টকা আপুনি নাপায়। তেতিয়াই এইটো ভিডিঅ' চাই অতি শীঘ্ৰেই আপোনাৰ যিকোনো CHC চেণ্টাৰত বা আপোনাৰ বেংকৰ ব্ৰাঞ্চত গৈ আপোনালোকে অতি সোনকালে DBT লিংক কৰাই লওক, নহ'লে আপোনাৰ প্ৰব্লেম হ'ব পাৰে বা আপুনি টকা নাপাব পাৰে। টকা 100% আপুনি নাপায়। যদি DBT লিংক নাথাকে আপুনি টকা নাপায়, তেতিয়া অতি শীঘ্ৰেই আপোনালোকে DBT লিংক কৰাই লওক বা আপোনাৰ DBT লিংক আছে নে নাই। যদি আছে তেনেহ'লে ভাল, আপোনাৰ কৰিব নালাগে। যদি নাই তেওঁলোকে DBT লিংক কৰাই ল'ব অতি সোনকালে। কেনেকৈ চেক কৰিব আপোনাৰ হাতৰ মোবাইলৰ জৰিয়তে DBT লিংক আছে নে নাই বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে নিজৰ ক্ৰোম বা ব্ৰাউজাৰত চলি যাব। ক্ৰোমত গৈ আছোঁ, লিখিব UDI আটাইকৈ অফিচিয়েল ৱেবছাইটত চলি যাব। যোৱাৰ পিছত যিটো UDI অফিচিয়েল ৱেবছাইট আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে লোডিং হ'ব। তাৰপিছত আপুনি যিকোনো এটা লেংগুৱেজ চিলেক্ট কৰিব। কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ হ'ব। তাৰপিছত আপোনালোকে আপডেট আধাৰ ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপডেট নহয়, গেট আধাৰ ক্লিক কৰিব। অলপ ৱেইটিং কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত আপোনালোকে লগইন কৰাৰ পিছত এনেকুৱা পেজ দেখা পাব। তাৰপিছত আপোনালোকে DBT লিংক আছে নে নাই কেনেকৈ চেক কৰিব এইটো জানিবৰ বাবে লিখা আছে ইয়াত বেংক চেণ্ডিং ষ্টেটাছ ক্লিক কৰিব। তাৰপিছত এনেকুৱা ইণ্টাৰফেচ আহিব। যদি আপোনালোকৰ আধাৰ কাৰ্ডত বা বেংক একাউণ্টত DTP লিংক কৰা থাকে, তেতিয়াহ'লে আপোনাৰ কোনটো বেংকত DTP কৰা আছে। মোৰ পাঞ্জাৱ নেশ্যনেল বেংকত DTP লিংক কৰা আছে। মোৰ যিকোনো চৰকাৰী আঁচনি বা অৰুণোদয় বা PM কিষাণৰ টকা পাঞ্জাৱ একাউণ্টত টকাখিনি আহিব। যে আপোনালোকে আৰু এটা প্ৰব্লেম পাই যায়, আপোনালোকে টকাখিনি পাই আছে অৰুণোদয় আঁচনি আৰু PM কিষাণ টকা পাই আছে, কোনটো একাউণ্টত পাই আছে আপুনি নাজানে। এইটো নাজানে কেনেকৈ চেক কৰিব কোনটো একাউণ্টত টকাটো গৈ আছে। তেনেহ'লে আপুনি এইটো DBT লিংক কোনটো একাউণ্টলৈ DBT লিংক আছে। ধৰা আপোনাৰ 4-5টা একাউণ্ট আছে, এইটো থাকক, কেছ নাই। যদি কোনটো একাউণ্টত DBT লিংক আছে এইটো একাউণ্ট আপোনাৰ টকাটো সোমাই আছে, আপুনি ডাইৰেক্ট নিজৰ মোবাইলৰ জৰিয়তে এনেকৈ চেক কৰিব পাৰিব আপোনাৰ কোনটো একাউণ্টত টকাখিনি গৈ আছে। আপোনাৰ কোনো CHP বা কম্পিউটাৰ চেণ্টাৰত যাব নালাগে, আপোনাৰ পকেটৰ পৰা এটকাও দিব নালাগে। যদি আপোনাৰ কম্পিউটাৰ দোকানত যায় তেতিয়াহ'লে আপোনাৰ পৰা 20 টকা এটা লৈ ল'ব, যে এইটো চেক কৰি দিব যে আপোনাৰ কোনটো বেংকত DBT লিংক আছে। আজিৰ মোৰ ভিডিঅ' যদি আপোনালোকৰ হেল্পফুল হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট, শ্বেয়াৰ, লাইক কৰিব। থেংক ইউ।